আজিতো কংগ্ৰেছী কেইটা গাঁতৰ তলত আছে এটা পাৰ্মানেণ্টলি গাঁতত সোমাই দিব লাগে যাতে গাঁতৰ পৰা আৰু ওলাই আহিবই নোৱাৰে বিহালীত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল পইচা দিম বুলি নিদিলে দেখোন এতিয়া ক'ত সোমাই আছে আজি সব গাঁতৰ তলত সোমাই আছে না আজি কংগ্ৰেছী বিলাক গাঁতৰ তলত কেতিয়াবা আমাৰ মানুহবিলাকে কংগ্ৰেছৰ মানুহবিলাকে ভুলকৈ পৰিচালনা কৰে দুটা দিন দেৰি হ'ল বিহালীত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল পইচা দিম বুলি নিদিলে দেখোন এতিয়া ক'ত সোমাই আছে আজি সব গাঁতৰ তলত সোমাই আছে না আজি কংগ্ৰেছী বিলাক গাঁতৰ তলত ইমান দিনে আপোনালোকক কি কৈ আছিল পইচা নিদিয়ে কৈ আছিল না নাই সঁচা কথা কওকচোন কৈছিলে না সঁচা কথা কওকচোন পইচা নিদিয়ে বুলি কৈছিলে না যে এনে কৈছে ক'ত দিব পইচা এই বুলি কৈছিলে না নাই এতিয়া আজিতো কংগ্ৰেছী কেইটা গাঁতৰ তলত আছে এটা পাৰ্মানেণ্টলি গাঁতত সোমাই দিব লাগে যাতে গাঁতৰ পৰা আৰু ওলাই আহিবই নোৱাৰে কাৰণ এওঁলোকে আমাক কেতিয়াও সহায় কৰা নাছিলে অসমৰ ল'ৰা ছোৱালীক চাকৰি নামত 10 লাখ 20 লাখ 30 লাখ টকাকৈ ঘোষ লৈছিলে লুঙি ধুতিৰ নামতো পইচা লৈছিলে আৰু ঘৰৰ জিঅ' টেগিঙৰ নামতো পইচা লৈছিলে